নমস্কাৰ বন্ধুসকল, এইচ মটৰছৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মই নতুনকৈ 4-5খন কালেকশ্যন আহিছে মই দেখাই আছো। যেনে ধৰক এই ববাৰখন আহিছে আৰু হিমালয়ান আহিছে, BS6 লগতে ডিউক 390 Gen 2 আহিছে। এনেকুৱাকৈ 4-5খন আইটেম মই আপোনালোকক দেখাই আছো। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, সৰু ভিডিঅ' হয় তো ভিডিঅ'টোৰ লগত আপোনালোকে বনি থাকক। তো চাব পাৰে, প্ৰথমতে এখন মই যাবা আপোনাক ববাৰ দেখাই আছো। নতুন গাড়ী হয়, টায়াৰ চাব পাৰে, পুৰা ফ্ৰেছ গাড়ী হয়, ৰানিঙো কম আছে। মাত্ৰ 5336 বৰ্তমান ৰানিং হৈছে। চাব পাৰে ববাৰ, আৰু ইয়াৰ মডেলটো হৈছে আপোনাৰ 2025 এপ্ৰিল মাহৰ গাড়ী, মানে বেছি দিনৰ গাড়ীয়ে নহয়, নতুন গাড়ীয়ে হয়। চাব পাৰে, দেখাই দিছো। এপ্ৰক্স 9 মাহ মান হৈছে, 9 মান্থ মান ৰানিং হৈছে এখন গাড়ী। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, এইচ মটৰ্ছ গুৱাহাটী আহিব। আৰু ইয়াৰ প্ৰাইচটো আমি কৈছো 1,49,000, আৰু এইটো দিয়া দাম হয়। আপোনালোকৰ পেপাৰটো RC ট্ৰান্সফাৰটো আমাৰ এক্সট্ৰা থাকে, এইটো আপোনালোকে অলৰেডি গম পাই, যিসকলে আমাৰ ভিডিঅ' আগে পিছে চাই আছে। নতুনকৈ যদি কোনোবা চাই আছে, RC ট্ৰান্সফাৰৰ পইচাটো এক্সট্ৰা হ'ব, বাকী গাড়ীৰ দাম 1,49,000। এতিয়া মই এখন ষ্টেণ্ডাৰ্ড বুলেট দেখাব বিচাৰিছো, বুলেট 350 বহুতেই বিচাৰে। আপোনালোকে চাই ল'ব পাৰে, চাইলেঞ্চাৰটো বৰ্তমান আফটাৰ মাৰ্কেট লাগি আছে। আৰু এইখনো 2024 মডেল হয়, ৰানিং 21,000 আছে। গাড়ী পুৰা গেটআপত আছে, গাড়ী চাই লওক। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে, এইখনৰ প্ৰাইচটো আছে 1,52,000। 1,52,000 হলে এখন ল'ব পাৰিব। চাব পাৰে হিমালয়ান BS6 এখন আছে, 2023 মডেল হয়। বহুত ধুনীয়া কালাৰ সেইখন গাড়ীৰ, কালাৰটো চাব পাৰে। এইটো কালাৰৰ ভাল ডিমাণ্ড আছে, বহুতেই বিচাৰে। আগে পিছে টায়াৰ দেখাই দিছো, টায়াৰৰ কণ্ডিশ্যন চাই লওক, পুৰা নতুন হৈছে টায়াৰ, খুব ভাল কণ্ডিশ্যনৰ গাড়ী। আৰু এইখন যদি ল'ব বিচাৰে, এইখনৰ প্ৰাইচটো আপোনালোকৰ আহিব 1,85,000। 1,85,000 হলে এইখন ল'ব পাৰিব। আৰু এখন দেখাইছো, এইটো চাব পাৰে R15 V4M, 2022 অক্টোবৰ মাহৰ গাড়ী হয়, BS6 মডেল, ৰানিঙো কম আছে, 24,000। খুব ধুনীয়া গেটআপত আছে গাড়ীখন। আৰু এইখনৰ প্ৰাইচটো ল'ব লাগিলে আপোনালোকৰ দাম আহিব 1,29,000। 1,29,000 হলে ল'ব পাৰিব। চাব পাৰে ডিউক দেখাই আছো, Gen 3 দুখন আছে, এখন 390, এখন 250। প্ৰথমতে এই 390খন মই দেখাই দিছো, এখন চাব পাৰে আপোনাৰ গেটআপ, ফুল গেটআপত থকা গাড়ী, 2025 মডেল হয়। আৰু মাত্ৰ 3,000 ৰানিং আছে। আৰু এইখনৰ প্ৰাইচটো হ'ব 2,68,000। 2,68,000 ল'ব পাৰিব। ইয়াৰ পিছত আৰু এখন দেখাই আছো, ডিউক 250 Gen 3, আৰু এইখনৰ মডেলটো হৈছে 2025, ৰানিং আছে 16,000, 16,000 চলিছে। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,85,000। 1,85,000 হলে 1,85,000 হলে এইখন আপোনালোকে ল'ব পাৰিব। ইয়াৰ পিছতে দেখাই আছো এখন NS 400, চাব পাৰে নতুন কালেকশ্যন সোমাইছে, পালচাৰ NS 400 হোৱাইট কালাৰত আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। আৰু এইখন এপ্ৰক্স আপোনালোকৰ 1 year 4 month মান হৈছে, মোটামুটি 1 year 4 month, আৰু 19,000 কিলোমিটাৰ ৰানিং আছে, 19,000 কিলোমিটাৰ। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,55,000। 1,55,000 হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু এখন আছে মোৰ ওচৰত, ডিউক 390 Gen 2, বহুতেই বিচাৰে Gen 2। এইখন 2023 মডেল হ'ব, BS6 Gen 2 মডেল। আৰু ইয়াৰ ৰানিং হ'ব আপোনালোকৰ এপ্ৰক্স 18,000 to 19,000 ৰানিং হ'ব। আৰু ইয়াৰ প্ৰাইচটো আহিব 2,59,000। 2,59,000 ল'ব পাৰিব। তো এইচ মটৰ্ছৰ আজিৰ ভিডিঅ'ত এইকেইখন গাড়ী মোৰ দেখাবলগীয়া আছিলে। তো আজিলৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ টাটা, বাই বাই, থেংক ইউ।